নমস্কাৰ মই কৰবি আপোনালোকে চাই আছে ঈশান নিউজ চাৰিদিনীয়া ভ্ৰমণসূচীৰে মাজুলীৰ গড়মূৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল শুভাৰম্ভণি কৰে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৱেবছাইট উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উদ্বোধন কৰে এই ৱেবছাইটৰ ইয়াৰ পিছতে গড়মূৰস্থিত হস্তশিল্প বিভাগৰ অধীনত চলি থকা হাসিপাতৰ কৰ্মশালাও পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাৰিদিনীয়া ভ্ৰমণসূচীৰে মাজুলীৰ গড়মূৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল শুভাৰম্ভণি কৰে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৱেবছাইট আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উদ্বোধন কৰে এই ৱেবছাইটৰ ইয়াৰ পিছতে গড়মূৰস্থিত হস্তশিল্প বিভাগৰ অধীনত চলি থকা হাসিপাতৰ কৰ্মশালাও পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু বিশেষকৈ আমাৰ মৃদুল বৰুৱা ডাঙৰীয়াই খুব সুন্দৰ এটা উদ্যোগ লৈছে গুৰুজনাই প্ৰতিষ্ঠা কৰা সেই হাসিপাতত লিখাৰ যিটো পৰম্পৰা পুনৰ তেখেতে উজ্জীৱিত কৰাৰ বাবে আমাৰ মাজুলীৰ বহু উদীয়মান যুৱক যুৱতীক লৈ পেলাই তেখেতে প্ৰশিক্ষণ দি যি যাত্ৰা আৰম্ভ কৰিছে মই ভাবোঁ যে এই যাত্ৰাই অসমীয়া জাতিটোক পুনৰ বহু শক্তি যোগান ধৰিব আধ্যাত্মিকভাৱে সাংস্কৃতিকভাৱে আৰু জাতিটোৰ বিষয়েও বিশ্বৰ মানৱ সমাজে বহু কথা উমান পাবলৈ সক্ষম হ'ব গতিকে এই কথাবিলাক হেৰাই গৈছিল প্ৰায় হয়নে গতিকে এই যুগত বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাৰ এইখন পৃথিৱীত পুনৰ হাসিপাতত লিখাৰ মহত্বৰ কথা উপলব্ধি কৰাব পৰাটো এটা জাতিটোৰ বাবে উল্লেখযোগ্য সেৱা বৰঙণি আৰু গতিকে মই মৃদুল বৰুৱা ডাঙৰীয়াক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভাৰত চৰকাৰৰ তৰফৰ পৰা এই দুমহীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে পটুৱাসকল ইয়ালৈ আহিছে আৰু এতিয়া হাসিপাতৰ গুৰুত্বটো হাসিপাতে ভাষা দিব যিটো আমাৰ উদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই তেখেতৰ গীতেৰ মাজেৰে অসমীয়া জাতিৰ কথাটো অৱগত কৰি গৈছিল যিটো গুৰুজনাই আৰম্ভ কৰিছিল গতিকে এই পৰম্পৰাটো পুনৰ যেতিয়া উজ্জীৱিত হ'ব আৰু উঠি অহা প্ৰজন্মই তেতিয়া জাতিটোৰ বিষয়ে আৰু বহু কথা উমান পাব আজি আপুনি নিজৰ নামটো প্ৰথমবাৰৰ কাৰণে চাগে লিখিছে হাসিপাতত প্ৰথমবাৰৰ কাৰণে এইটো এটা ডাঙৰ উপলব্ধি আৰু গুৰু ভক্তিয়ে মই ভাবোঁ যে আমাৰ পটুৱাসকলে এই প্ৰশিক্ষণটো গ্ৰহণ কৰিব আৰু আগন্তুক দিনত হাসিপাতৰ গুৰুত্বৰ কথা আৰু অধিক জনসমাজত উপলব্ধি আপুনি গুৰুত্বপূৰ্ণ এটা কথা ক'লে আজি তাত ৱেবছাইটটো মুকলি কৰোঁতে যে বিভিন্ন লোক কৃষ্টি সংস্কৃতি যি মাংগলিক কাৰ্যসূচী তাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলে আচলতে পাঠ্যপুথিত সন্নিৱিষ্ট কৰাৰ কথা এটা আপুনি তত্ত্বগধুৰ এটা কথা ক'লে এইটো কথা কাৰণ আমাৰ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে আগন্তুক দিনত বিশ্বৰ বুকুত অসমীয়া জাতিক সাংস্কৃতিক দিশত আগুৱাই নিব লাগিব আৰু এই জাতিটোৰ মাজত যিমানখিনি বিভিন্ন সৰু বৰ জাতি জনগোষ্ঠী আছে সেই জনগোষ্ঠীসমূহৰ মাজত যিখিনি পৰম্পৰাগত যিবিলাক মূল্যবোধ আছে যিবিলাক তাত উপাদান আছে সাংস্কৃতিক আৰু আধ্যাত্মিক ক্ষেত্ৰখনত সেই কথাবিলাকো বুটলি আনিব লাগিব আৰু বিজ্ঞানসন্মতভাৱে গোটেই বিষয়খিনি বিশ্বৰ বুকুত অধিক শক্তিশালী ৰূপত মানে ইয়াক প্ৰতিফলন ঘটাব লাগিব গতিকে সেইখিনি আমি আশা ৰাখিছোঁ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বৃহত্তৰ অসমীয়া সমাজখনৰ মাজত থকা সাংস্কৃতিক উপাদানসমূহক সুন্দৰভাৱে সংৰক্ষণ কৰা হ'ব আৰু ইয়াৰ বিষয়ে অধিক চৰ্চা কৰা হ'ব অধ্যয়ন কৰা হ'ব গৱেষণা কৰা হ'ব আৰু সাংস্কৃতিক বিশ্ববিদ্যালয়খনে আগন্তুক দিনত যাতে বিশ্বৰ বুকুত এই জাতিটোৰ শক্তি মানে প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত ই উল্লেখযোগ্য ভূমিকা পালন কৰে ধন্যবাদ